Welcome everyone. আপোনালোক সকলোকে আমাৰ জ্ঞান তীৰ্থ ৱে টু সাকসেস ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। দিস ইজ জ্ঞান প্ৰকাশৰ সৈতে পোনপটীয়াভাৱে জড়িত হৈ থাকিবলৈ আপোনালোকে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে তাতো আপোনালোকে জয়েন হৈ ল'ব। কাৰণ আমি তাতে ৰেগুলাৰ মক টেষ্ট আৰু পিডিএফ নোটছবোৰ প্ৰভাইড কৰি থাকোঁ। লগতে আমাৰ যিখিনি ডিএমই নন টেকনিকেলৰ কাৰণে যিখিনি আমি পেইড মক পেপাৰ আপোনালোকৰ কাৰণে প্ৰিপেয়াৰ কৰিছিলোঁ, প্ৰায় 25খন পেইড মক পেপাৰ আৰু 5খন ফ্ৰী মক পেপাৰ আমি টেলিগ্ৰাম চেনেলতে এভেইলেবল কৰি দিছোঁ। আপোনালোকে এই মক পেপাৰবোৰ লাভ কৰিবলৈ আপোনালোকে আমাৰ ইউটিউবৰ কমিউনিটি পোষ্ট এটা স্কেনাৰ পাব। সেই স্কেনাৰটোত আপোনালোকে স্কেন কৰি 99 ৰুপিজ এটা পে'মেণ্ট কৰি পে'মেণ্টৰ স্ক্ৰীনশ্বট আপোনালোকে আমাৰ ভিডিঅ' ডেছক্ৰিপশ্যনত থকা যিটো মেইল আইডি সেই মেইল আইডিটোত পঠাই দিলে আপোনালোকক আমি মক পেপাৰসমূহৰ পাছৱৰ্ডটো প্ৰভাইড কৰিম আৰু তেতিয়া আপোনালোকে টেলিগ্ৰামত থকা মক পেপাৰৰ পিডিএফসমূহ খুলি পানি সেইসমূহ ছল্ভ কৰিব পাৰিব। ডিএমই নন টেকনিকেলৰ লগতে আমি আছাম পুলিচ ABUBৰ কাৰণেও মক পেপাৰ 10খন ৰিলিজ কৰিছোঁ। এখন ফ্ৰী মক পেপাৰ মুঠতে 11খন আমি ৰিলিজ কৰিছোঁ। যদি লাগে আপোনালোকে আমাৰ সৈতে কণ্টেক্ট কৰিব পাৰে। বৰ বেছি সময় নষ্ট নকৰোঁ, আমি ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ বিষয়ে আলোচনা কৰিম। যিহেতু বহুতে আমাক কৈ আছিলে ডিএমই নন টেকনিকেল আৰু ABUBৰ কাৰণে আমাক ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ কুৱেশ্যনসমূহ লাগে। গতিকে এটা ভিডিঅ' ইতিমধ্যে দিয়া হৈছে, বহুতে চাইছে ভিডিঅ'টো আৰু বহুতে হয়তো ভালো পাইছে। গতিকে নেক্সট আজি ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ নেক্সট কুৱেশ্যনসমূহ আমি ডিছকাশ্যন কৰিবলৈ যাম। ঠিক আছে, চাওক ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ বৰ বেছি সাংঘাতিক কুৱেশ্যনছ নাহে। যিখিনি আহিব বেছিক কুৱেশ্যনে আহিব আৰু আপোনালোকে গম পাইছে ডিএমই এক্সামবিলাকত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে। প্ৰিভিয়াছৰ কুৱেশ্যনবিলাক ডেফিনেটলি আপোনালোকে এনালাইচিছ কৰিছে আৰু সেইটো পেটাৰ্ণতে আমি কি কৰিছোঁ, আমাৰ 25খন পেইড মক পেপাৰো আমি প্ৰিপেয়াৰ কৰিছোঁ। আৰু আছাম পুলিচৰ কাৰণেও সেই একেই, বৰ বেছি সাংঘাতিক কুৱেশ্যনছ ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ পৰা নাহে, বেছিক কুৱেশ্যনখিনি আহিব। গতিকে প্ৰথম কুৱেশ্যনটো আপোনালোকে মন কৰক, লাৰ্জেষ্ট যিখন কণ্টিনেণ্ট বাই এৰিয়া সেইখন কি হয়। আমাৰ কণ্টিনেণ্ট কেইখন আছে আপোনালোকে কমেণ্ট কৰক, সেইটো হয়তো সকলোৱে জানে। একেবাৰে বেছিক কুৱেশ্যন এটা আপোনালোকক সুধিছোঁ আৰু ইয়াৰে 4টা অপশ্যনৰ ভিতৰত এটা শুদ্ধ উত্তৰ হ'ব। অৰ্থাৎ আমাৰ আটাইতকৈ লাৰ্জেষ্ট কণ্টিনেণ্ট বাই এৰিয়া সেইটো হ'ব অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ। তাৰমানে এছিয়া হৈছে লাৰ্জেষ্ট কণ্টিনেণ্ট বাই এৰিয়া। নেক্সট কুৱেশ্যনৰ আনচাৰটো আপোনালোকে দেখিয়ে গ'ল বাৰু। তাতে কি আছে আপোনালোকে মন কৰক, হুইচ কাউণ্ট্ৰি হেজ দ্য লংগেষ্ট কোষ্ট লাইন ইন দ্য ৱৰ্ল্ড। ৱৰ্ল্ডৰ ভিতৰত লংগেষ্ট কোষ্ট লাইন কোনখন কাউণ্ট্ৰি আছে আমাক সেইটো সুধিছে। আৰু ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব আপোনালোকে অপশ্যনটো দেখিছেই। জাষ্ট মই এটা ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ কুৱেশ্যন এটা এডোখৰতে আপোনালোকক সুধি দিব বিচাৰিছোঁ। আমাৰ ইণ্ডিয়াৰ কোষ্ট লাইন শ্বেয়াৰ কৰা ষ্টেট কেইখন আছে আৰু কোনখন ষ্টেটে আমাৰ ইণ্ডিয়াৰ কোষ্ট লাইন হায়েষ্ট কোষ্ট লাইন শ্বেয়াৰ কৰে আপোনালোকে আমাক কমেণ্ট কৰিব। ঠিক আছে, এইটো শুদ্ধ কানাডা হ'ব। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 3 যাম। কুৱেশ্যন নম্বৰ 3টো কি আছে, কুৱেশ্যন নম্বৰ 3 আছে দ্য ইকুৱেটৰ পাছেছ থ্ৰু হাউ মেনি কণ্টিনেণ্টছ। তো কেইখন কণ্টিনেণ্টছৰ মাজেৰে ইকুৱেটৰখন পাছ হয় সেইটো আমাক সুধিছে আৰু এইটোৱে হ'ব 3 অপশ্যন। এইটো হ'ব শুদ্ধ উত্তৰ। ইয়াত অপশ্যন চি আছে কিন্তু আনচাৰটো চব 3 আছে, তাৰমানে অপশ্যন এইটোৱে শুদ্ধ হ'ব। ইয়াত চি বুলি লিখা গ'ল বাৰু, মানে 3খনৰ মাজেদি পাৰ হৈ গুচি গৈছে, চাউথ আমেৰিকা, আফ্ৰিকা আৰু এছিয়া। ঠিক আছে, এতিয়া ইহঁতৰ মাজেনো ইকুৱেডৰ কোনকেইখন কাউণ্ট্ৰিৰ মাজেনো পাৰ হৈ গৈছে সেইটোতো আমি জানিব লাগিব। তাৰ কাৰণে কিছুমান শ্বৰ্ট ট্ৰিক্স আছে, আমি এটা শ্বৰ্ট ট্ৰিক্স বনাই থৈছোঁ, মই তথাপি এবাৰ কৈ দিওঁ। এই যিটো আফ্ৰিকাৰ মাজে কি পাৰ হৈছে গম পায়নে, SDG চাক। এই ৱৰ্ডটো মনত ৰাখিলে গোটেইখন আপোনালোকে মনত ৰৈ যাব। যদি নাই চোৱা ভিডিঅ'টো চাই ল'ব। SDG চাক সেইটো আফ্ৰিকাৰ মাজে পাৰ হৈ গৈছে আৰু আমাৰ ইণ্ডিয়াৰ মাজে পাৰ হৈ গৈছে MIK কি জানেনে, মালদ্বীপছ, ইণ্ডোনেছিয়া আৰু কিৰিবাটি। নেক্সট আমাৰ আমেৰিকাৰ মাজে পাৰ হোৱা তেনেকুৱা ধৰণে শ্বৰ্ট ট্ৰিক্স আছে। ঠিক আছে, সেইখিনি আৰু এতিয়া আলোচনা কৰি নাথাকোঁ। নেক্সট কুৱেশ্যন নম্বৰ 4টো মন কৰক, লাৰ্জেষ্ট ডিজাৰ্টখনৰ নামটো কি। আমাৰ ৱৰ্ল্ডৰ আটাইতকৈ লাৰ্জেষ্ট ডিজাৰ্টখনৰ নাম কি। বহুতে চাহাৰা বুলি টিক কৰিবলৈ গুচি যাব, কিন্তু চাহাৰাখন হট ডিজাৰ্ট হয়, লাৰ্জেষ্ট হট ডিজাৰ্ট হয় আৰু 3rd লাৰ্জেষ্ট ডিজাৰ্ট অফ দ্য ৱৰ্ল্ড হ'ব পাৰে, কিন্তু ইয়াৰ শুদ্ধ উত্তৰটো এণ্টাৰ্কটিকা হ'ব। অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ। দেখিছে, নেক্সট কুৱেশ্যন নম্বৰ 5টো, স্মলেষ্ট কাউণ্ট্ৰি ইন দ্য ৱৰ্ল্ড বাই এৰিয়া। স্মলেষ্ট কাউণ্ট্ৰি ইন দ্য ৱৰ্ল্ড বাই এৰিয়া কি হ'ব। অপশ্যন এত আছে মনাকো, বিত আছে নেৰো, চিত আছে ভেটিকান চিটি, ডিত আছে ছান মেৰিনো। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব স্মলেষ্ট কাউণ্ট্ৰিৰ কথা যিহেতু কৈছে, অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ, ভেটিকান চিটি। আৰু এটাকে লাৰ্জেষ্টখন কি হয়, ৰাছিয়া, আমি সকলোৱে জানো। আৰু 2nd লাৰ্জেষ্টখন হৈছে কানাডা। নেক্সট 6 নম্বৰ কুৱেশ্যনটো আপোনালোকে মন কৰক, হুইচ ইজ দ্য লংগেষ্ট ৰিভাৰ অফ দ্য ৱৰ্ল্ড। লংগেষ্ট ৰিভাৰ অফ দ্য ৱৰ্ল্ড কি হয়, ইয়াত সেইটোৱে সুধিছে আৰু সেইখন হৈছে নীল। আৰু 2nd লংগেষ্ট কি হয়, আমাজন। আপোনালোকে কমেণ্ট কৰকচোন নীল ৰিভাৰখন ক'ত আছে।
Next, the Great Barrier Reef is located in which ocean? The Great Barrier Reef এইটো ক'ত আছে কোনখন ওশিনত আছে আমাক খুদিছে আৰু ইয়াৰ শুদ্ধটো পেচিফিক ওশন মানে প্ৰশান্ত মহাসাগৰত আছে নেক্সট কোৱেশ্চন মাউণ্ট এভাৰেষ্ট ইজ এ পাৰ্ট অফ হুইচ মাউণ্টেন ৰেঞ্জ মাউণ্ট এভাৰেষ্টটো আমি সকলোৱে জানো এইটো হিমালয়ৰ এটা পাৰ্ট হয় আৰু মাউণ্ট এভাৰেষ্টটো নেপালত অৱস্থিত ঠিক আছে আৰু কেতিয়াবা আহে আমাৰ ভাৰতত থকা আটাইতকৈ ওখ পৰ্বত শৃংগটো কি হয় সেইটো কাঞ্চনজংঘা হয় আমাৰ হেতু চিকিমত আছে কিন্তু পিঅ'কেট K2 Godwinson আছে ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 9 টো আমি যাম কোৱেশ্চন নম্বৰ 9 ডিপেষ্ট ওশেন কোনখন হয় হেখন পেচিফিক ওশেনে হয় লাৰ্জেষ্ট টু পেচিফিক ওশেনছ ডিপেষ্ট অফ পেচিফিক ওশেনছ হয় নেক্সট 10 নম্বৰ কোৱেশ্চনটো হুইচ অফ দ্য ফলোইং ইজ দ্য লংগেষ্ট মাউণ্টেন ৰেঞ্জ ইন দ্য ৱৰ্ল্ড লংগেষ্ট মাউণ্টেন ৰেঞ্জ বুলি কৈ দিয়াৰ লগে লগে এণ্ডিছ হ'ব যেটো নেকি সাউথ আমেৰিকাত আছে ঠিক আছে নেক্সট 11 নম্বৰ কোৱেশ্চনটো হুইচ কন্টিনেন্ট হেজ দ্য হাইয়েষ্ট নাম্বাৰ অফ কাউন্ট্ৰিজ ইউৰোপত হাই ইউৰোপ নহয় আফ্ৰিকাত হাইয়েষ্ট নাম্বাৰ অফ কাউন্ট্ৰিজ আছে ঠিক আছে এছিয়া বুলি পুট নকৰিব দেই হোৱাট ইজ দ্য লাৰ্জেষ্ট আইলেণ্ড ইন দ্য ৱৰ্ল্ড কি হয় ইয়াত চাৰিটা অপশ্যন আছে আৰু ইয়াৰে শুদ্ধটো হ'ব গ্ৰীণলেণ্ড এইটো গ্ৰীণলেণ্ড ক'ত আছে ডেনমাৰ্ক আহি যাব পাৰে দেই নেক্সট কোৱেশ্চন নম্বৰ 13 তাতে কি আছে world's largest freshwater lake by surface area hetu hobo lake superior option B will be the correct answer next 14 number questions to ki ase smallest continent in the world atake smallest continent kon ki hoy horu continent kon ki hoy amak hetue hodise aru yar huddor option B to hobo huddor tamane Australia next 15 number questions to ki ase apnalke hetu mon korok the Amazon rainforest is mainly located in which country Amazon rainforest to kunkhon country asole located হয় আমাক হেতুৱে খুদিছে আৰু ইয়াৰ শুদ্ধটো হ'ব ব্ৰাজিলত আছে ঠিক আছে নেক্সট 16 নম্বৰ কোৱেশ্চন হুইচ ওশেন ইজ দা স্মলেষ্ট ইন দা ৱৰ্ল্ড কোনখন আটাইতকৈ সৰু ওশেনছ হয় হেয়া হৈছে আৰ্কটিক ওশেনছ আৰু ডাঙৰখন কি হয় সাউথ চাইনা সি নেক্সট which country known as the land of rising sun হৈছে জাপান আমি সকলোৱে জানো জাপানৰ ক্যাপিটাল টকিঅ Next question 18 number questions কি আছে the Sahara desert is primarily located in which continent Sahara desert কোনখন কন্টিনেন্টত অৱস্থিত আমি ডিসকাশন কৰিছো এই সম্পৰ্কে নহয় নে আফ্ৰিকাত হ'ব শুদ্ধ উত্তৰ next 19 number questions father of rivers বুলি কাক কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মিছিছিপি father of river বুলি কোৱা হয় নৰ্থ আমেৰিকাত মিছিছিপি আছে আমি সকলোৱে হয়তো জানো next longest canal in the world আটাইতকৈ longest canal টো কি হয় হেতু হ'ব শুদ্ধ উত্তৰ গ্ৰেণ্ড কেনেল চাইনাত যেটো আছে next 21 number questions dead sea কথা হৈছে এখন landlocked sea হয় located between which two countries কোন দুখন কাউন্ট্ৰিজৰ মাজত আছে dead sea খন ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব জৰ্ডান আৰু ইজৰাইল অপচন সি টো হ'ব শুদ্ধ উত্তৰ next 22 number questions what is the world's second highest mountain peak second highest mountain peak to কি হয় অপচন বি টো হ'ব K2 Godwinson যেটো নেকি পিঅ'কেট আছে পাকিস্তান অকুপাইড কাশ্মীৰ আছে ঠিক আছে এটো কাৰাকোৰাম ৰেঞ্জৰ এটা উচ্চতম শৃংগ হয় which continent has the most volcanoes কোনটো কন্টিনেন্টৰ most volcanoes আছে আমাক হেতু খুদিছে কোনখন কন্টিনেন্টৰ অপচন সি টো হ'ব শুদ্ধ উত্তৰ মানে এন্টাৰ্কটিকা next 24 number questions to কি আছে which of the following is the largest coral reef system in the world বিশ্বৰ আটাইতকৈ ডাঙৰ প্ৰবাল প্ৰাচীৰ থকা কোনটো হয় এটো গ্ৰেট বেৰিয়াৰ ৰিফ অপচন সি টো হ'ব শুদ্ধ উত্তৰ আৰু 25 নম্বৰ কোৱেশ্চন আজি ভিডিওটো হেকটো কোৱেশ্চনছ আমি 25 টা কোৱেশ্চনে ডিসকাশন কৰিছো আৰু কোৱেশ্চন আছে যদি আপোনালোকে ভাল পায় ডেফিনেটলি আমি লৈ আহিবলৈ চেষ্টা কৰিম তো দ্য টপিক অফ ক্যান্সাৰ passes to how many countries টপিক অফ ক্যান্সাৰ কিখন কাউন্ট্ৰিৰ মাজে পাৰ হৈ গৈছে আমাক হেতু খুদিছে অপচন এ বি সি আপোনালোকে ইণ্ডিয়াৰ মাজে টপিক অফ ক্যান্সাৰ ক'ত পাৰ হৈ গৈছে হেতু সকে জানে মিড্যপৰ গামুচা জাৰটো এটা শৰ্ট টিক্স হয় ঠিক আছে ইয়াৰে শুদ্ধ উত্তৰটো হ'বলৈ গৈ আছে 18 দেই অপচন সি টো হ'ব শুদ্ধ উত্তৰ তো ভিডিওটো কিমান কৰি আছিল যদি ভিডিও ভাল পালে নিশ্চয়ভাৱে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি বেল ঘণ্টাটো অল প্ৰেছ কৰিব আৰু কমেন্ট কৰিবলৈ কিন্তু নাপাহৰিব থ্যাংক ইউ সো মাচ সি ইউ ইন দ্য নেক্সট ভিডিও